যিসকল কেণ্ডিডেটে DMEত ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আছাম তাত এপ্লাই কৰিছিলে সেইসকল ব্যক্তিসকলৰ কাৰণে এটা খুব ভাল খবৰ মানে যেহেতু সকলোৱে অপেক্ষা কৰি আছিলে DMEৰ এক্সাম কেতিয়া হ'ব ফাইনেলি DME এক্সামৰ ফাইনেল এক্সাম ডেট ওলাই গ'ল যেহেতু মই দেখাই দিছোঁ আপোনালোকক যেহেতু এইটো আছিলে আমাৰ যেহেতু DMEৰ টেকনিকেল নন টেকনিকেল আৰু গ্ৰেড 4 পোষ্টসকলৰ 3130টা পোষ্ট আছিলে তাৰ এক্সাম ডেট 9 মাৰ্চ 2025 অৰ্থাৎ কালি পৰহি এক্সাম হ'বলৈ গৈ আছে গতিকে ভালকৈ প্ৰিপাৰেচন কৰা আৰু এই যি এক্সামটো হ'বলৈ গৈ আছে এই এক্সামটোত সকলো পোষ্টখিনিৰ বাবে নহয় অনলি নন টেকনিকেল পোষ্টখিনিৰ বাবেহে যেহেতু ইয়াত গ্ৰেড 4ৰো পোষ্ট আছিলে এতিয়া বৰ্তমান গ্ৰেড 4ৰ নটিফিকেশ্যনটো অহা নাই এই এক্সামটো হ'ব গৈ আছে নন টেকনিকেলখিনিৰ বাবে এই নন টেকনিকেলত আপোনাৰ যেহেতু ড্ৰাইভাৰসকলৰ আছে আৰু বিভিন্ন ধৰণৰ পোষ্ট আছে সেইসকলৰ বাবেহে এক্সামটো হ'বলৈ গৈ আছে আৰু এই এক্সামটোত আপোনালোকৰ টোটেল কুৱেশ্যন থাকিব 50টা কুৱেশ্যন আৰু আপোনালোকৰ মাৰ্ক থাকিব 100 নম্বৰ 100 নম্বৰ পাৰ কুৱেশ্যনত আপোনালোকৰ 2 নম্বৰকৈ আছে আৰু আপোনালোকৰ সময় থাকিব 2 ঘণ্টা আৰু এই কুৱেশ্যনখিনিত আপোনালোকৰ কোনো নিগেটিভ মাৰ্ক নাই নন নিগেটিভ হয় আৰু ইয়াৰ টোটেল যোনখিনি পোষ্টৰ এক্সাম হ'বলৈ গৈ আছে সেই এক্সামখিনিৰ নটিফিকেশ্যনত টোটেলি আপোনালোকৰ চিলেবাছখিনিও দি দিছে আপোনালোকে চিলেবাছখিনি ডাউনলোড কৰি ল'ব কি চিলেবাছ আছে মই লিংকটো দি দিম মোৰ ডিছক্ৰিপশ্যনত যাই কিনে আপোনালোকে লৈ ল'ব আৰু এতিয়া বৰ্তমান আপোনালোকৰ ডেটটো ফিক্স হৈ গ'ল আপোনালোকৰ 9 মাৰ্চত আপোনালোকৰ এক্সামটো হ'বলৈ গৈছে কিন্তু এতিয়া বৰ্তমান ইয়াৰ এডমিট কাৰ্ডটো ডাউনলোড লিংকটো এক্টিভ হোৱা নাই কেতিয়া আহিব সেইখিনি আপোনালোকে পাই যাব নটিফিকেশ্যন আহিলে গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব যেহেতু নটিফিকেশ্যন আহিলে আপোনালোকে সোনকালে পায় আৰু আজিৰ এই ভিডিঅ'টোত এইখিনি আছিলে মোৰ ইনফৰমেশ্যনখিনি আপোনালোকক জনোৱাৰ আৰু আপোনালোকে এটা কাম কৰিব ভালকৈ প্ৰিপাৰেশ্যন কৰক এতিয়া যেহেতু এক্সাম একেবাৰে কম দিন আছে আৰু মাত্ৰ 9 তাৰিখে হ'বলৈ বেছি দিন নাই গতিকে ভালকৈ প্ৰিপাৰেশ্যনখিনি কৰা যাতে আপোনালোকে চিলেকশ্যন হয় গতিকে ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতে সামৰিছোঁ বাই ভালকৈ প্ৰিপাৰেশ্যন কৰিবা